এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে চাৰিটাকৈ ডাঙৰ খবৰ আহি পৰিছে। ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, দৰমহা বৃদ্ধিক লৈ গুৰুত্বপূৰ্ণ খবৰ, লগতে চাকৰি নিয়মীয়াকৰণক লৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ, ডিএ বৃদ্ধিক লৈ গুৰুত্বপূৰ্ণ আপডেট আছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছো, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণক লৈ উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে। বিশেষ নিযুক্তিৰ বাবে জাৰি কৰা বিজ্ঞাপনত স্থগিতাদেশ দিছে উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা। চাকৰি নিয়মীয়াকৰণৰ নামত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে শেহতীয়াভাৱে জাৰি কৰিছিল বিজ্ঞাপন। এই বিজ্ঞাপনক লৈ অসন্তুষ্ট হৈছিল শিক্ষক সমাজ আৰু ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। ইয়াৰ পিছতে ন্যায়ালয়ৰ ফালৰ পৰা এই নিৰ্দেশনা আহিছে যে বিশেষ নিযুক্তিৰ বাবে জাৰি কৰা বিজ্ঞাপনত এতিয়া স্থগিতাদেশ। চাকৰি নিয়মীয়াকৰণৰ নামত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰিছিল এই বিজ্ঞাপন। ঠিকাভিত্তিক শিক্ষকৰ বেতন সুৰক্ষা সন্দৰ্ভত বিজ্ঞাপনত নাছিল স্পষ্টতা আৰু সময় সাপেক্ষ নিযুক্তিৰ ক্ষেত্ৰতো নাছিল নিশ্চয়তা, আৰু ইয়াৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শিক্ষক সমাজ। আৰু উভয় পক্ষৰ শুনানিৰ অন্তত উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰে এই বিজ্ঞাপনত। ইপিনে শিক্ষকসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ হৈছে। 15 আগষ্টৰ ভিতৰত প্ৰাদেশিকৰণ নকৰিলে ধাৰাবাহিকভাৱে আন্দোলনৰ হুংকাৰ দিছে। এইবাৰ BTRৰ অপ্ৰাদেশিকৃত প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণ নোহোৱাত জাঙুৰ খাই উঠিছে সদৌ BTR অপ্ৰাদেশিকৃত প্ৰাথমিক, উচ্চ আৰু ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সমন্বয়ৰক্ষী সমিতি। এই সমিতিয়ে প্ৰেছ মিটৰ জৰিয়তে এই দাবী জনাইছে যে 15 আগষ্টৰ ভিতৰত নিয়মীয়াকৰণৰ বাবে চৰকাৰক এই দাবী উত্থাপন কৰিছে। আৰু উল্লেখযোগ্য যে 22 আগষ্টৰ পৰা অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মজিয়াত BTRৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়লৈকে অপ্ৰাদেশিকৃত বিদ্যালয়বোৰ প্ৰাদেশিকৰণৰ বিধেয়ক গ্ৰহণ নকৰিলে পে' ডাউন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলিও সংবাদমেলত সকিয়নি দিছে শিক্ষক সমিতিখনৰ নেতৃত্বই। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যে 15 আগষ্ট শেষ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল ফিন আছামত কৰ্মচাৰীসকলৰ তথ্য আপডেট কৰিবৰ বাবে, আৰু এই তথ্য আপডেট নকৰিলে দৰমহা বন্ধ হ'ব। ইতিমধ্যে ইয়াৰ নিৰ্দেশনা প্ৰকাশ কৰিছে। গতিকে 15 আগষ্টৰ ভিতৰত ফিন আছামত আপোনালোকে যিসকলৰ এতিয়াও তথ্য আপডেট কৰা নাই, আপডেট কৰি ৰাখিব। ইপিনে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিক লৈ এটা অত্যন্ত সুখবৰ আছে যে এইবাৰ ডিএ বৃদ্ধি 53% ইতিমধ্যে নিশ্চিত হৈছে। আৰু সেই মৰ্মে RBI কৰ্মচাৰীসকলৰ বাবে জুলাই 2024ৰ পৰা 53% হাৰত ডিএ প্ৰদান কৰা হৈছে। আৰু অন্যান্য কৰ্মচাৰীসকলৰ বাবেও অতি শীঘ্ৰে ঘোষণা কৰিব, অৰ্থাৎ 53% বৃদ্ধি নিশ্চিত হৈছে, যিটো জুলাইৰ পৰাই আপোনালোকে লাভ কৰিব। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।